বলক আজি একেলগে ডিমৰ তৰকাৰী বনাওঁ আৰু লগতে কিছুমান কথাও পাতোঁ। এনেদৰে ডিমৰ তৰকাৰী বনালে খায়ো কিন্তু বৰ ভাল লাগে। আৰু আগতে যে আমি সৰু থাকোঁতে বন্ধ হ'লেই স্কুল আমি আইতাহঁতৰ ঘৰলৈ যাওঁ আৰু খুব 10-20 টকা তুলি পেলাই আমি খানা খাওঁ। আৰু এই যে খানা খাওঁ পইচাৰ লগত বেছিভাগ আমি ডিম দিয়ে খাইছিলোঁ। আৰু যিহেতু 10-20 টকাত আৰু কিনো বেছিকৈ পাম নহয়নে, আৰু ডিম দি খাওঁ যদিও সেই খানাটোৰ যে ইমান ভাল লাগিছিলে খাই, লাগে হালধিয়েই বেছি হওক নিমখেই বেছি হওক, ইফালে জুইত বনাওঁ আৰু ধোঁৱা ধোঁৱা গোন্ধ, কিন্তু সেই টেষ্টটোৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। মানে যিটো ফূৰ্তি পোৱা যায়, আৰু আজিকালি ল'ৰা ছোৱালীবিলাকেতো তেনেদৰে ফূৰ্তি কৰা বা খানা খোৱা দেখিবলৈ পোৱাই নাযায়। কিন্তু আগতে আমি খুব এনেদৰে আইতাৰ ঘৰলৈ যাওঁ আৰু লগৰবিলাকৰ লগত মিলি তেনেদৰে খাওঁ। আৰু বেছিভাগ বস্তু কিন্তু তুলি তালিয়ে খোৱা হয় ন এনেদৰে খানা বনালে। আৰু ইফালে মোৰ ডিমৰ তৰকাৰীও হ'ল, মই জ্বলা পিছত দিওঁ, আপোনালোকে জানেই ল'ৰাকেইটাই খাই যিহেতু। বাই।